চোৰাং গো সৰবৰাহকাৰী আৰু ড্ৰাগছৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযানত তিনিটাকৈ গৰু 13টা কফ চিৰাপৰ বটলসহ দুজন যুৱকক আটক কৰিছে গোলকগঞ্জ আৰক্ষীয়ে। এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলায়। গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মীয়মান ফ্লাইঅভাৰৰ তলত চলিছিল এই অভিযানত চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ তুফানগঞ্জৰ পৰা গৌৰীপুৰ অভিমুখে AS07 K7670 নম্বৰত এখন বাহন গৈ থকা অৱস্থাত আটক কৰে। গাড়ীখনৰ পৰা আৰক্ষীয়ে 3টাকৈ গৰু 13টা কফ চিৰাপৰ বটল উদ্ধাৰ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে। অপৰাধীন সৰবৰাহকাৰী দুটা গৌৰীপুৰৰ মধু শোলমাৰী প্ৰথম খণ্ডৰ ছাকিনুৰ ৰহমান আৰু মালাটি খামৰৰ আব্দুল মান্নান বুলি জানিব পৰা গৈছে। ছাকিনুর রহমান কাটলের তল ডাক্তারের গাঁও গরিপুর মালাতি খামার বক্সিহাট নাম কি? আব্দুল মান্নান এর নাম কি? এর নাম হ্যাঁ? নামটা না নাম নাই। এর খবর? এর কাটলের তল হ্যাঁ? কাটলের তল তাহলে তো কোন করে দিতা? এই গরিপুর কাটলের তল। গোলকগঞ্জৰ পৰা জগবন্ধু দাসৰ ৰিপৰ্ট এনি ভাৰত 24।